हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल आহি গ'ল एसएस 2026 रुटीन তোমালোকে হয়তো স্ক্রিনত रुटीनখন দেখা পাইছা एसएसৰ एग्जाम 11 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটত জনাইছিল বা অফিচিয়ালি টু ডিক্লেয়াৰ হৈ গ'ল আৰু মেট্ৰিকৰ एग्जाम 2026 চনৰ মেট্ৰিকৰ एग्जाम 10 ফেব্ৰুৱাৰীৰ পৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে তোমালোকৰ रुटीन আহি যাব ক্লাস 10ৰ रुटीन ইতিমধ্যে ক্লাস 12ৰ रुटीन ইতিমধ্যে অফিচিয়াল ওয়েবসাইটত আহি গৈছে স্ক্ৰিনত দেখা পাইছা 11 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ रुटीन মানে পৰীক্ষা ষ্টাৰ্ট হ'ব মই रुटीनখন দেখুৱাই দিব বিচাৰিছো লাহে লাহে তোমালোকৰ रुटीनখন চাই লবা নহলে অফিচিয়াল ওয়েবসাইটৰ পৰা তোমালোকে रुटीनখন ডাইৰেক্ট ডাউনলোড কৰিব পাৰিবা আৰু মেট্ৰিকৰ रुटीनो অতি সোনকালে 2 দিনতে তোমালোকে সেবাৰ অফিচিয়াল ওয়েবসাইটত পাই যাবা এতিয়া মেইন কথাটো হ'ল रुटीन যেহেতু তোমালোকৰ আহি গ'ল তাৰ মানে পৰীক্ষাৰ মাজত মাত্ৰ তোমালোকৰ দুইটা মাহ আছে ডিসেম্বৰ আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহটো তোমালোকৰ পৰীক্ষাই আৰু নৱেম্বৰ মাহটো গুচি গ'ল মাজত মাত্ৰ দুইটা মাহ তোমালোকৰ আছে এই দুই মাহত তোমালোকৰ এতিয়া এই দুই মাহত তোমালোকৰ কি কৰিব লাগিব এটা रुटीन তোমালোকৰ ফলো কৰি ষ্টাডি रुटीन ফলো কৰি তোমালোকৰ ষ্টাডি কৰিব লাগিব তাৰ মানে তোমালোকৰ এতিয়া আৰু কি কৰিব নোৱাৰিবা তোমালোকে এতিয়া আৰু যথেষ্ট ঘূৰিব নোৱাৰিবা তোমালোকৰ টাইমটো কি কৰিব লাগিব 24 ঘণ্টা টাইম পঢ়াত লগাই দিবলৈ চেষ্টা কৰিবা 24 ঘণ্টা টাইমই তোমালোকে কি ষ্টাডিত ফোকাস কৰিবলৈ চেষ্টা কৰিবা হয়তো তুমি টেবুলৰ ওচৰত বহি নপঢ়িব পাৰা কিন্তু তোমালোকে সদায় এটা মাইন্ড তোমালোকৰ এতিয়া ৰাখিব লাগিব যাতে তুমি পঢ়াত নিজকে এতিয়া ফোকাস কৰি ৰাখিব লাগিব যেহেতু মাত্ৰ 2 মাহ তোমালোকৰ সময় আছে তো रुटीन যেহেতু আহি গ'ল তোমালোকৰ ৰেডি হোৱাৰ সময় আহি গ'ল অফিচিয়াল ওয়েবসাইটৰ পৰা এজেসিৰ যেটো অফিচিয়াল ওয়েবসাইট আছে সেই ওয়েবসাইটৰ পৰা এসএস সেকেন্ড ইয়াৰৰ ষ্টুডেন্টে তোমালোকৰ रुटीनখন ডাউনলোড কৰি লবা আৰু মেট্ৰিকৰ रुटीन অতি সোনকালে আহি যাব সেবাৰ অফিচিয়াল ওয়েবসাইটৰ পৰা তোমালোকে ডাউনলোড কৰি ৰাখিবা ডাউনলোড কৰিব পাৰিবা আৰু এইবাৰ কোৱেশ্চন যেহেতু তোমালোকৰ এসএসৰ কোৱেশ্চন এটা নতুন প্যাটাৰ্নত আহিব বুলি বৰ্ডৰ তৰফৰ পৰা স্যাম্পল কোৱেশ্চন পেপাৰ দিছিল আৰু মেট্ৰিকৰ কোৱেশ্চন পেপাৰটো এইবাৰ কনসেপ্ট বেস আহিবই মেট্ৰিকৰ কনসেপ্ট বেস আহিব এসএসৰ কোৱেশ্চন কনসেপ্ট বেস আহিব গতিকে তোমালোকৰ ভালকে ফোকাস কৰি কনসেপ্ট ক্লিয়াৰ কৰি 2 মাহ তোমালোকৰ ষ্টাডি কৰিবই লাগিব নহলে কিন্তু তোমালোকৰ ৰিজাল্ট বেয়া হৈ যাব যেহেতু रुटीन আহি গ'ল এতিয়া আৰু সময় না তোমালোকৰ যতে মতে ঘূৰাৰ সময় নাই এতিয়া ডাইৰেক্ট ষ্টাডিত ফোকাস কৰাৰ সময় আহি গৈছে গতিকে ষ্টাডিত লাগি যোৱা যদি কাৰোবাৰ ষ্টাডি रुटीन নাই মোৰ চেনেলত ষ্টাডি रुटीन আপলোড কৰা আছে তাৰ পৰা ষ্টাডি रुटीन চাই তোমালোকে ষ্টাডি কৰা আৰম্ভ কৰি দিয়া নহলে নিজে এখন ষ্টাডি रुटीन তোমালোকে এতিয়া বনাই লোৱা এতিয়া তোমালোকৰ টিউশন বা বেলেগ সময়ত বা বেলেগ তোমালোকৰ জি আছে বেলেগ টিউশনই হোক বা খেলাধুলা হোক হেবিলাকত এতিয়া সময় অলপ কম দিবা টিউশন এতিয়া লাহে লাহে এৰি দিবলৈ সময় হ'ল এতিয়া তোমালোকৰ নিজৰ ষ্টাডি কৰাৰ সময় যেহেতু মাত্ৰ 2 মাহ আছে টিউশনত কিন্তু তুমি টিউশন হে কৰিব পাৰিবা নিজে ষ্টাডি কৰিব নোৱাৰিবা গতিকে টিউশন লাহে লাহে এৰি বা তোমালোকৰ ক্লাস পাতিটো এতিয়া তোমালোকৰ শেষেই হ'বলৈ গৈ আছে ক্লাস পাতি প্ৰায় স্কুলতে সিলেবাস কমপ্লিট হৈছে গতিকে এতিয়া ঘৰত তোমালোকে ষ্টাডি रुटीन এটা এখন বনাব লাগিব যাতে সেই ষ্টাডি रुटीन মতে তোমালোকে পঢ়িব পাৰা তো মই আশা কৰিছো তুমি কথাখিনি বুজি পাইছা আৰু रुटीनখন তোমালোকে ডাউনলোড কৰি লবা যেটো ফাইনাল এক্সামৰ रुटीन আছে ডাউনলোড কৰি লবা আৰু মেট্ৰিকৰ रुटीन অতি সোনকালে আহি যাব তো ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে এসএসৰ रुटीनটো যাতে তেওঁলোকে ডাউনলোড কৰিব পাৰে লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ